দ্বিতীয় দিনা ভাগৱতৰ ষ্টাৰ্টিং হৈছিল। মই অলপমান ক্লিপ ল'লোঁ। বৰমাহঁতৰ ঘৰত মই যেতিয়া ব্যস্ত আছিলোঁ তেতিয়াই আমাৰ গহপুৰৰ বিধায়ক ছাৰ উৎপল বৰাদেৱ আহি পাইছিলে আৰু তাতে অলপ সময় ভাগৱতত থাকি তাৰপিছত আমাৰ ঘৰলৈ আহিছিল। কিন্তু মই যিহেতু বৰমাহঁতৰ ঘৰতে আছিলোঁ, মই আমাৰ ঘৰলৈ অহা গম নাপালোঁ। কিন্তু মোক ফোন কৰি আকৌ মাতিলে যে ইয়াত আহিছে আহা। তাৰপিছত আহিলৈ তেখেতৰ লগত চিনাকি হৈ মেলি আমি সকলোৱে ফটো উঠিলোঁ। তেখেতে অলপ সময় থাকি যিমান কেইগৰাকী HS কমপ্লিট কৰা ল'ৰা ছোৱালী আছিল ভালদৰে তেখেতক শুভেচ্ছা যাচিলে। তাৰপিছত আমাৰ বিমানৰ লগত অলপমান কথা চথা পাতিলে তেখেতে। তাৰপিছত আমি সকলোৱে তেখেতৰ লগত কথা বতৰা পাতিলোঁ, বহুত ভাল লাগিল। আৰু এইবাৰ যিহেতু তেখেত আমাৰ বিধায়ক হৈ আকৌ জয়যুক্ত হৈছে, তেখেতৰ লগত ধুনীয়াকৈ কথা চথা পাতিলে, বিমানৰ বিষয়ত বিমানৰ লগত কথা পাতিলে। খুব বেছি ভাল লাগিল তেখেতৰ লগত কথা পাতি। তেনেদৰেই আমি তেখেতে অলপ সময় থাকিয়ে বিদায় ল'লে আমাৰ মাজৰ পৰা। তাৰপিছত আকৌ মই গ'লোঁগৈ বৰমাহঁতৰ ঘৰত। তাত আকৌ লাখবত্তি যিহেতু জ্বলাব, লাখ চাকি, তাৰ কাৰণে সকলো ওচৰে পাঁজৰে সকলো আহি এনেদৰে চাকিবোৰ তিয়াই আছিলে। বহুত দিন আগত মই কেইটামান ভিডিঅ' দিয়ে আছিলোঁ লাখ চাকিৰ বিষয়ে। আকৌ বৰমাহঁতৰ ঘৰৰ এই ভিডিঅ'টো আপোনালোকে দেখা পাব, কেনেদৰে আমি জ্বলাইছিলোঁ সন্ধিয়ালৈ। এতিয়া ইমানেই দেখালোঁ, আগৰ ভিডিঅ'বোৰ চাই যাব। আৰু এয়া এনেদৰে আমাৰ তিলৰ তেল নহ'লে ঘিত আমাৰ লাখ চাকি জ্বলোৱা হয়। সকলোৱে মিলি এনেদৰে কৰিলোঁ আৰু মই ভাবিলোঁ আপোনালোককো দেখাওঁ। আৰু এনেকুৱাই ভিডিঅ'বোৰ চাই যাব। আৰু আগৰ ভিডিঅ'বোৰ ভাল লাগিলে কমেণ্ট কৰিব নাপাহৰিব। বাই বাই।